টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ইতিমধ্যে 20 অক্টোবৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিটো নিযুক্তি পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে। কি এডিআৰই পৰীক্ষা, কি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, কি গ্ৰেজুৱেট শিক্ষক, পোষ্ট গ্ৰেজুৱেট শিক্ষক, পুলিচৰ চাকৰি সকলোৰে নিযুক্তি ইতিমধ্যে পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব। 20 তাৰিখৰ আগতে সকলোৰে ফলাফলসমূহ ঘোষণা কৰি দিয়া হ'ব আৰু নৱেম্বৰৰ ভিতৰত সকলোৱে হাতে হাতে নিযুক্তি পত্ৰ পাব আৰু সমান্তৰালকৈ নৱেম্বৰৰ ভিতৰতে নতুন চাকৰিত যোগদান কৰিব পাৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে। এটা ডাঙৰ খবৰ লৈ আহিছোঁ। 10 অক্টোবৰত ঘোষণা হ'ব এডিআৰইৰ তৃতীয় বৰ্গৰ ফলাফল আৰু সমান্তৰালকৈ আন বাতৰিও আছে, আন পৰীক্ষাসমূহৰ ফলাফলৰ কথাও আছে। 15 অক্টোবৰত ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ প্ৰায় 5000 পৰীক্ষাৰ্থীৰ ফলাফল। 12 অক্টোবৰৰ পূৰ্বে ঘোষণা কৰা হ'ব স্বাস্থ্য বিভাগৰ যি ডিএমই পৰীক্ষা আছিল, স্বাস্থ্য বিভাগৰ ফলাফল। 15ৰ পৰা 20 অক্টোবৰৰ ভিতৰত ঘোষণা হ'ব প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাৰ নিযুক্তিৰ ফলাফল আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া 15 অক্টোবৰতে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ ফলাফলো ঘোষণা কৰাৰ কথা উল্লেখ কৰা হৈছে। আৰক্ষীৰ এছআই আৰু ফায়াৰ ব্ৰিগেডৰ পৰীক্ষাৰ ফলাফল 10 অক্টোবৰত ঘোষণা কৰা হ'ব আৰু এই মাহৰ ভিতৰতে আৰক্ষীৰ এবি আৰু ইউবি কনিষ্টবলৰ পৰীক্ষাৰ ফলাফলো ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে। 25 আৰু 26 অক্টোবৰৰ ভিতৰত নিযুক্তি পত্ৰ প্ৰতিগৰাকী চাকৰি প্ৰাৰ্থীৰ হাতত যাতে তুলি দিব পাৰে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। ফেচবুক লাইভ যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। 10 অক্টোবৰত এডিআৰইৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব। মনত ৰাখক 15 অক্টোবৰত ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ প্ৰায় 5000 পৰীক্ষাৰ্থীৰ ফলাফল। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুপৰ পূৰ্বে উল্লেখ কৰিছে। 12 অক্টোবৰৰ পূৰ্বে ঘোষণা কৰা হ'ব স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল। ইয়াৰ ভিতৰত ডিএমই পৰীক্ষাও আছে। 15ৰ পৰা 20 অক্টোবৰৰ ভিতৰত ঘোষণা হ'ব প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাৰ নিযুক্তি ফলাফল। প্ৰাথমিক বিদ্যালয়ৰ যিসকল শিক্ষকে বাট চাই আছে তেওঁলোকৰ বাবেও গুৰুত্বপূৰ্ণ দিন। 15 অক্টোবৰত ঘোষণা হ'ব গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট যিসমূহ শিক্ষকে চাকৰি পাবলগীয়া হৈ আছিল তেওঁলোকে পাব। আৰক্ষীৰ এছআই আৰু ফায়াৰ ব্ৰিগেডৰ পৰীক্ষাৰ ফলাফল 10 অক্টোবৰত আৰু এই মাহৰ ভিতৰতে এবি আৰু ইউবি কনিষ্টবলৰ পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হ'ব। এয়া ফলাফলৰ খবৰ আৰু সমান্তৰালকৈ 25 আৰু 26 অক্টোবৰৰ ভিতৰত নিযুক্তি পত্ৰ ৰাজ্য চৰকাৰে প্ৰদান কৰিব চাকৰি প্ৰাৰ্থীসকলক আৰু নিযুক্তি পত্ৰ প্ৰদান কৰাৰ সমান্তৰালকৈ উল্লেখ কৰা হৈছে যে নৱেম্বৰ মাহৰ ভিতৰত অৰ্থাৎ অনাগত যিটো মাহ এই নৱেম্বৰ মাহৰ ভিতৰতে প্ৰতিগৰাকীয়ে নতুন চাকৰিত যোগদান কৰিব পাৰিব। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত ফেচবুক লাইভ আহিছে আৰু ফেচবুক লাইভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিষয়টো সন্দৰ্ভত সুস্পষ্টকৈ শৃংখলিত মন্তব্য কৰিছে, যি মন্তব্যৰ বাবে সমগ্ৰ ৰাজ্যৰ নিবনুৱা চাকৰি প্ৰাৰ্থীসকল ৰৈ আছিল, সাজু হৈ আছিল আৰু তেওঁলোকক ইতিমধ্যে সুস্পষ্টকৈ এই কথা উল্লেখ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে অহা 10 অক্টোবৰতে নিযুক্তি পত্ৰ দিম বুলি এক প্ৰকাৰ কঁকালত টঙালি বান্ধিছিল, কিন্তু শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত এনে কেতবোৰ কাণ্ড, এনে কেতবোৰ কাৰ্যৰ বাবে ব্যস্ত থাকিবলগীয়া হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। তেনে পৰিপ্ৰেক্ষিতত কিছুদিন পিছুৱাই যাবলগীয়া হ'ল। এতিয়া ফলাফল ঘোষণাৰ তাৰিখ আজিৰ দিনটোত ঘোষণা কৰা হৈছে আৰু সমান্তৰালকৈ চাকৰি প্ৰাৰ্থীসকলক সাজু হ'বলৈ ইতিমধ্যে আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো শুনাই লৈছে। এডিআৰই পৰীক্ষাৰ যি গ্ৰেড 3 আছিলে অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিলে সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম। এডিআৰইৰ চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিলে প্ৰায় 5000 পদ আছিলে, এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম। স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল নন টেকনিকেল, টেকনিকেল, স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম। এলিমেণ্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যিটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ সেই পৰীক্ষাৰ ফলাফল আমি 15ৰ পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম। তাৰ কাৰণ
প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছোঁ যাতে অভাৰলেপিং নহয় অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰসকলে দখল কৰিব নোৱাৰে আৰু আমাৰ যুৱক যুৱতীসকল যাতে বঞ্চিত নহয় গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম কিন্তু এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে কিন্তু মই প্ৰতিশ্ৰুতি দিছিলো যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম 10 অক্টোবৰত মই নোৱাৰিলেও অন্তত 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে সেই কাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব ইয়াৰ কাৰণো আপোনালোকে জানে যোৱা কেইবাটাও দিন ধৰি আমি কোনেও কাম কৰিব পৰা নাই জুবিনৰ মৃত্যু বা জুবিনৰ দুৰ্ঘটনাৰ পিছত বা বহুতে কোৱাৰ দৰে হত্যাৰ পিছত যি ধৰণে আমি নকওঁ কিয় আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰি আছিল কাম কৰিব পৰা কোনেও নাছিল কিন্তু আমি যিহেতু আগুৱাই যাবই লাগিব সেইবাবে মই আজি আপোনালোকক নিশ্চিতভাৱে কোন পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰিব তাক মই জনালো আৰু আপোনালোকে যাতে নৱেম্বৰ মাহতে চাকৰিত যোগদান কৰিব পাৰে তাৰো আমি নিশ্চিতভাৱে ব্যৱস্থা লম এডিআৰই পৰীক্ষাৰ যি গ্ৰেড 3 আছিল অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিল সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম এডিআৰইৰ চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিল প্ৰায় 5000 পদ আছিল এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল নন টেকনিক্যাল টেকনিক্যাল স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম এলিমেন্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যেটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম তাৰ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছো যাতে অভাৰলেপিং নহয় অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰসকলে দখল কৰিব নোৱাৰে আৰু
আমাৰ যুৱক যুৱতীসকল যাতে বঞ্চিত নহয় গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম কিন্তু এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে কিন্তু মই প্ৰতিশ্ৰুতি দিছিলোঁ যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম 10 অক্টোবৰত মই নোৱাৰিলেও অন্তত 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে সেই কাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব ইয়াৰ কাৰণো আপোনালোকে জানে যোৱা কেইবাটাও দিন ধৰি আমি কোনেও কাম কৰিব পৰা নাই জুবিনৰ মৃত্যু বা জুবিনৰ দুৰ্ঘটনাৰ পিছত বা বহুতে কোৱাৰ দৰে হত্যাৰ পিছত যি ধৰণে আমি নকওঁ কিয় আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰি আছিল কাম কৰিব পৰা কোনেও নাছিল কিন্তু আমি যিহেতু আগুৱাই যাবই লাগিব সেইবাবে মই আজি আপোনালোকক নিশ্চিতভাৱে কোন পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰিব তাক মই জনালো আৰু আপোনালোকে যাতে নৱেম্বৰ মাহতে চাকৰিত যোগদান কৰিব পাৰে তাৰো আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম এডিআৰই পৰীক্ষাৰ যি গ্ৰেড 3 আছিলে অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিলে সেই